हेलो माय डियर स्टूडेंट्स তোমালোক আটাইকে বেস্ট এক্সাম গাইড নামৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা যিখন নতুন পাঠ্যপুথি দিয়া আছে তাৰে সময় নামৰ পাঠ এটি দিয়া আছে আৰু ইয়াৰ লিখক হৈছে নীলমণি ফুকন জ্যেষ্ঠ। এয়া পাঠ নম্বৰ 7 হয়। এই পাঠৰ লগত জড়িত যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে আমি তাকে আলোচনা কৰিম আজিৰ এই ভিডিঅ'টিত। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ যথেষ্ট উপকৃত হবা। তোমালোকৰ এই বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা, আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছা, চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখা থাকিল আৰু ভিডিঅ'সমূহ তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন বাৰু আজিৰ বিষয়বস্তু মৃদংগই জানি লওঁ। পৃষ্ঠা নম্বৰ 31 ইয়াত প্ৰশ্নাৱলী দিয়া আছে। ভাৱ বিষয়ক প্ৰশ্ন চমু উত্তৰ দিয়ে। 1 নম্বৰ প্ৰশ্ন এনেকৈ দিয়া আছিল, সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰ হৈছে সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। দ্বিতীয় প্ৰশ্ন, কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? উত্তৰটি হৈছে কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবোৰ কি কি? সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প, শতাব্দী আদি। সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়? সময়ৰ দণ্ড, পল, অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয়। সময় কি গতিত ঘূৰে? সময় বৃত্তাকাৰ গতিত ঘূৰে। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, তাৎপৰ্য ব্যাখ্যা কৰা। এলেহুৱাৰ দিন নাযায় নোপোৱা। এই প্ৰশ্নটি বহুত বেছিকৈ দিয়ে। ইয়াৰ উত্তৰটি এনেকুৱা হ'ব, কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। কামৰ মাজেৰেহে প্ৰকৃত সময় জোখ পাব পাৰি। কিন্তু এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নাই বাবে তেওঁলোকৰ অফুৰন্ত সময়। তেওঁলোকৰ দিন নাযায়, ৰাতি নোপোৱায়, কিন্তু কৰ্মব্যস্ত মানুহৰ চকুৰ পচাৰতে দিনটো পাৰ হয়। পৰৱৰ্তী প্ৰশ্ন, মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মী লোকৰ মনত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে। এইকাৰণে বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহৰ এক কল্প বা 1000 যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্ব ব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰত পাতিব লগা হৈছে, সেই কথা মানুহৰ কল্পনাৰ অতীত। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতি কামৰ তুলনাত যথাৰ্থতে 1000 যুগৰ কাম হৈ উঠে। মানুহৰ এই কল্পই ব্ৰহ্মাৰ এদিন আৰু এৰাতিৰ অৰ্থ এ। পৰৱৰ্তী প্ৰশ্ন, কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। কামৰ মাজেদি সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ পচাৰতে পাৰ হৈ যোৱা যেন লাগে, কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নোপোৱায়। এইকাৰণে বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয়। এইখিনি লিখিলে আমাৰ এই উত্তৰটি সম্পূৰ্ণ। পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। 1880 চনত ডিব্ৰুগড় জিলাত নীলমণি ফুকনৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম লম্বোদৰ খাৰঘৰীয়া ফুকন। ককা নীলমণি ফুকনদেৱৰ সাহিত্য কৃতি হ'ল সাহিত্য কলা, চিন্তামণি, জ্যোতিকণা, মানসী আৰু সন্ধানী। তেখেতে আলোচনী আৰু 9 জুন কাকতৰ সম্পাদক আছিল। তেখেতে অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, 4টা 5টা বাক্যত উত্তৰ দিয়া। প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলোবোৰ উপাদান, যেনে গছ গছনি, চৰাই চিৰিকটি, পশু পক্ষী, নদ নদী, আকাশ বতাহ, জোন বেলি তৰা, বায়ু পানী মাটি, পাহাৰ পৰ্বত, জান জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড়বস্তুকে প্ৰাকৃতিক জগত বোলে। কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সংবত, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতনাব্দ ইত্যাদি সময়ৰ বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে। লক্ষণ আক্ৰান্ত মানে কি? লক্ষণ আক্ৰান্ত মানে হৈছে নিৰ্দিষ্ট লক্ষণযুক্ত। সময়ৰ ভাগবিলাকৰ বিশেষ লক্ষণ আক্ৰান্ত। এইকাৰণেই হিন্দু শাস্ত্ৰমতে
4 যুগৰ লক্ষণবিলাকৰ নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰত্যাৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহেদীৰ আগমন ইত্যাদি ঘটনাৱলী একোটা যুগৰ লক্ষণ। পৰৱৰ্তী প্ৰশ্ন, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময়ৰ সম্পৰ্কে অৱগত হৈছে? এই প্ৰশ্নৰ উত্তৰটি এনেকুৱা হ'ব, বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছে। এঠাইলৈ যাবলৈ কিমান সময় লাগিব, ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্ধাৰিত কৰিছে। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাটো কিমান দীঘল বা চুটি হয় তাকে চাই সময় ঠিক কৰিছে। তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। ইয়াত প্ৰশ্ন দি আছে, সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাক হৈছে যুগ, কল্প, শতাব্দী। মজলীয়া ভাগবিলাকে হৈছে ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাক হৈছে দিন, ৰাতি, প্ৰহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। এইকাৰণে হিন্দু শাস্ত্ৰমতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কিৰ অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহেদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একোটা যুগৰ লক্ষণ। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। পৰৱৰ্তী প্ৰশ্ন, সময়ৰ টিকনিডাল হেনো আগফালে। উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱে লিখা সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত লেখকে সময় যে ধৰি ৰাখিব নোৱাৰি তাকে ক'ব বিচাৰিছে। সময় বোৱতী নৈৰ নিচিনা, ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। সময়ৰ টিকনিডাল আগফালে বুলি কোৱাৰ কাৰণ এয়ে যে এবাৰ সময় পাৰ হৈ গুচি গ'লে আমি তাক পিছফালৰ পৰা টানি ধৰি ৰাখিব নোৱাৰোঁ। সেয়েহে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়তকৈ 2-3 মিনিট আগতে প্ৰস্তুত হৈ থাকে। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। সেয়েহে আমি সময়তকৈ অলপ আগে আগে চলিব লাগে আৰু কেতিয়াও অভাৱত সময় নষ্ট কৰিব নালাগে। এইখিনি লিখিলে আমাৰ এই কথাখিনি যিখিনি অন্তৰ্নিহিত অৰ্থ আছে এইখিনি প্ৰকাশ পাব। পৰৱৰ্তী প্ৰশ্ন, সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইট কেইডালত নাই। আমি জানো যে ঘড়ীৰ কাঁইট 3টা সাধাৰণতে, এটা হৈছে ঘণ্টা, এটা হৈছে মিনিট আৰু এটা হৈছে ছেকেণ্ড। এতিয়া ইয়াত কৈছে সময়ৰ জোখ এই কাঁইট কেইটাত নহয়, ঘড়ীৰ কাঁইট কেইডালত নহয়, ই কামতহে আচলতে হয়। ইয়াৰ উত্তৰটি এনেকুৱা হ'ব, উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱৰ দ্বাৰা ৰচিত সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সময়ৰ মাপকাঠি কামৰ যোগেদি কেনেদৰে নিৰূপণ কৰিব পাৰি সেই প্ৰসংগতে উক্ত কথাষাৰ উল্লেখ কৰিছে। বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময় নিৰূপণ কৰিব পাৰি যদিও আচলতে কৰ্মৰ জৰিয়তেহে প্ৰকৃত ৰূপে সময় নিৰূপণ কৰা হয়। কৰ্মী লোকসকলে বহু কাম কৰিও আমনি অনুভৱ নকৰে। ইয়াৰ বিপৰীতে এলেহুৱা লোকৰ বাবে দিনটো নাযায় নোপোৱাই যেন লাগে। সেয়েহে সময়ৰ সদ্ব্যৱহাৰ কৰিলে জীৱন যুদ্ধত জয়লাভ কৰিব পাৰি। সেয়েহে সময়ক অমূল্য ধন বোলা হয়। পৰৱৰ্তী প্ৰশ্ন, সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় গতিশীল, ই কাৰো বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে। সময়ৰ সদ্ব্যৱহাৰ কৰিলে জীৱনত সফলতা লাভ কৰিব পৰা যায়। ঘণ্টাত 20 মাইল যোৱা লৰি মটৰ এখনৰ উপাৰ্জন ঘণ্টাত 2 মাইল যোৱা গৰু গাড়ী এখনৰ সমান হ'ব নোৱাৰে। পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থকা ছাত্ৰজনতকৈ মূৰ ওপৰ কৰিব সময় নোপোৱা ছাত্ৰজনে বেছি নম্বৰ পাব। গতিকে সময়ৰ উচিত ব্যৱহাৰে সফলতাৰ কাৰণ সময় অমূল্য ধন। সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে। নিশ্চয় এইখিনি তোমালোকে বুজি পাইছা। পৰৱৰ্তী প্ৰশ্ন, প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি, কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি? ইয়াৰ উত্তৰটি এনেকুৱা হ'ব, প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰি সময় নিৰূপণ কৰা হয়। 6 ঋতুৰ উদ্ভৱ ইয়াতে। জাৰত ঠেৰেঙা হৈ থকা গছৰ ডালৰ কুঁহিপাত ওলালে, কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একোটা ঋতুৰ সম্ভেদ পোৱা যায়। জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকুৰা গাঁতত সোমালে, মাছে কণী পাৰিলে, ভেকুলীয়ে তুৰ তুৰালে একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। শিয়ালে হোৱা দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। ফেচুৱে জালি দি
টঙিত পাৰই ৰুন্দি জনাই যে পোহৰ হ'বলৈ আৰু বেছি পৰ নাই কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে হোৱা ধাৰি পাতি এৰিবৰ উপক্ৰম কৰে প্ৰাকৃতিক জগতৰ এনেবোৰ গতিবিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰে 7 নম্বৰ প্ৰশ্ন নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ ইয়াকে বিষয় হিচাপে এটি টুকা যুগুত কৰা ইয়াৰ উত্তৰ এনেকুৱা হ'ব মানুহ সদায় নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ কৰা উচিত মানুহে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তাক নাজানিলে পাছত বিপদৰ সন্মুখীন হ'বলগীয়া হয় আমি সদায় নিয়মতে চলিব লাগে সময় কাৰো বাবে ৰৈ নাথাকে এবাৰ পাৰ হৈ যোৱা সময় পুনৰ ঘূৰি নাহে গতিকে নিয়মমতে কামবোৰ কৰিলে পাছত অসুবিধা নহয় কুৱেশ্যন নম্বৰ 8 নম্বৰ প্ৰশ্ন ভাৱ সম্প্ৰসাৰণ কৰা আইৰু বাৰ্তা গংগাৰু যাত্ৰা উক্ত প্ৰবচন ফাঁকিয়ে মানুহে এটা কাম কৰিবলৈ গৈ লগতে আনুষংগিক আন এটা কামো সমাধান কৰাৰ কথাকে বুজায় সাধাৰণ দৌৰণিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি মাকলৈকে পুত্ৰৰ সমানে মৰম থাকে যদি মাক থকা গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয় মাকৰ ওচৰলৈ অহাৰ সুযোগতে গংগাটো স্নান কৰি পৰম পুণ্য লাভ কৰিব পাৰে অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামো সমাধান কৰা হ'ল ঠিক একেদৰে এটা কামত ওলাই আহোঁতে কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয় ৰাইজে নখ জোকাৰিলে নৈ বয় উক্ত প্ৰবচন ফাঁকিৰ জৰিয়তে মানুহৰ দলবদ্ধ শক্তি বা একতাৰ জৰিয়তে অসাধ্য সাধন কৰিব পাৰি তাকেই বুজাইছে কোনো এজন অকলে কৰিব নোৱাৰা কামত আন 10 জনৰ সহায় সহযোগিতা পালে সেই কাম সহজে কৰিব পৰা যায় অৰ্থাৎ ৰাইজৰ সামান্য বৰঙণি লগাই আমি সমাজৰ মহৎ উদ্দেশ্য সমাধান কৰিব পাৰোঁ যিটো ব্যক্তিগতভাৱে কৰাটো সম্ভৱ নহয় সময়ৰ হৰ মাৰিব নাজানিলে হৰ পহুৰ মাংস খাবলৈ আশা কৰা মিছা হৰ এবিধ কাঠ ইয়াক ধনুত গুণ লগাই জীৱ-জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয় হৰ পহু হ'ল এক শ্ৰেণীৰ তীব্ৰবেগী পহু ইয়াৰ মাংস খাবলৈ সোৱাদ সেই সোৱাদ লগা অৰ্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হ'লে উচিত সময়ত কাম কৰিব পাৰিব লাগিব অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰৰ কথা ক'বলৈ গৈ এই উপমাটি প্ৰয়োগ কৰা হৈছে সন্ধি ভাঙা কি আছে ইয়াতে শকাব্দ খ্ৰীষ্টাব্দ চৈতন্যাব্দ শংকৰাব্দ লক্ষণাক্ৰান্ত কালান্তৰ কৰায়ত্ত আৰু মনস্তাৱ আমি এইকেইটা সন্ধি ভাঙিলে এনেকুৱা হ'ব শকাব্দ শক যুগ অব্দ খ্ৰীষ্টাব্দ খ্ৰীষ্ট যুগ অব্দ শংকৰাব্দ শংকৰ যুগ অব্দ চৈতন্যাব্দ চৈতন্য যুগ অব্দ লক্ষণাক্ৰান্ত লক্ষণ যুগ আক্ৰান্ত কল্পান্তৰ কল্প যুগ অন্তৰ কল্পান্তৰ কৰায়ত্ত কৰ যুগ আয়ত্ত আৰু মনস্তাৱ মনঃ যুগ তাপ মনস্তাৱ গতিকে এইখিনি আছিল আমাৰ সন্ধি ভাঙাৰ শকাব্দ খ্ৰীষ্টাব্দ শংকৰাব্দ চৈতন্যাব্দ লক্ষণাক্ৰান্ত কল্পান্তৰ আৰু কৰায়ত্ত মনস্তাৱ এইকেইটা আছিল আমাৰ সন্ধি ভাঙিব লাগে পাটি থকা কেইটামান জুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা দিন ৰাতি মানুহজনে দিন ৰাতি একাকাৰ কৰি কাম কৰি ব্যৱসায়ত সফলতা লাভ কৰিছে এইটো বাৰ দিন ৰাতি বুজি পালোঁ কাৰ্যকলাপ আমি মানুহবোৰৰ কাৰ্যকলাপ আনৰ বাবে ক্ষতিকাৰক হ'ব নালাগে ঢাৰি পাতি আমি ৰাতিপুৱা সোনকালে ঢাৰি পাতি এৰিব লাগে মানে বিচনা এৰিব লাগে যন্ত্ৰপাতি বিজ্ঞানীসকলে বহুতো যন্ত্ৰপাতিৰ উদ্ভাৱন কৰিছে নাযায় নোপোৱাই বিপদৰ দিনবোৰ নাযায় নোপোৱাই যেন লাগে দেশ বিদেশ বাতৰি কাকতৰ জৰিয়তে আমি দেশ বিদেশৰ খবৰ পাব পাৰোঁ এনেকৈ আমি বাক্যবিলাক সাজিলে পৰীক্ষাত আমি সম্পূৰ্ণ নম্বৰ লাভ কৰিব পাৰিম 11 নম্বৰ সময়ৰ সদ্ব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা ইয়াকে জনাই তুমি তোমাৰ আইতাৰালৈ এখন চিঠি লিখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই উত্তৰটো নিজে লিখিবলৈ চেষ্টা কৰিবা যদি কিবা কাৰণ অসুবিধা হৈছে মোক জনাবা মই নিশ্চয়কৈ এইখিনি সহায় কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনে পালা বাৰু আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কমেণ্ট যোগে জনাবাচোন আৰু পৰৱৰ্তী ভিডিঅ'টো সমাজ বিজ্ঞান বা নৱম শ্ৰেণীৰ কোনটো বিষয়ৰ কোনটো পাঠ বিচাৰিছা আমাক কমেণ্ট যোগে জনাবা আমি নিশ্চয় তোমালোকে বিচৰা ভিডিঅ'টি আমি আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম আজিৰ এই ভিডিঅ' তোমালোকে সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ